কি নাম? হ্যাঁ ক'ৰ পৰা আহিছা? বাংলাদেশে কেইজন আছে বাংলাদেশৰ পৰা? আপনার সিদের অসমত কেতিয়া আহিছে আপুনি? মরণ বদরণ কোনদিনাখন অসমত আহিছে, কিমান তাৰিখে? এটা তারিখে বিশুর পাৰ্মিশ্যন লৈকে আহিছে নেকি? পাঁচদিন শেষ ধরন কি ধীরে ধরন আপোনাৰ দেউতাকৰ নাম কি? এখন তো দেশে আপোনাৰ বাবাৰ নাম কি? বারে কাজুর কি কাদুৰ? কাজুর কাজুৰ কি কাৰণে আহিছে আসামত? এ দে আসাম হ্যাঁ সময় একে কব আয়া? দেশে দিকে হা কাৰেণ্ট যোৱাৰ কাৰণে আমি মানে ওলাই আহিছিলোঁ, হঠাৎ কাৰেণ্টটো আহিলে। আমাৰ দলঙৰ ফালে এতিয়া গৈ আছিলোঁ আমি খোজকাঢ়ি। তেতিয়া হ'ল কি আমি লক্ষ্য কৰিলোঁ যে এজন মানুহ মানে মন্দিৰৰ ভিতৰত সোমাইছে। আমি ভাবিছোঁ কি গাঁৱৰ মানুহটো কোনো নোসোমায়, আমাৰতো বাউণ্ডেৰী এনেকৈ বান্ধাই থাকে। তাৰপিছত আৰু চালোঁ কোন হয়, তো চাব গ'লোঁ যে মানুহজনে কৈছে কি আমাৰ ফাৰ্ষ্ট টাইম মন্দিৰৰ দুৱাৰমুখত। মানুহজনে কৈছে কি পানী খাব আহিছোঁ, পানী খাব হ'লেতো দাঁতৰ ফালে গ'লে হয়। তাৰপিছত আমি তাক ওলাই লোৱাৰ পিছত আৰু সি মানে নৰখে, আমাৰ কথাই নুশুনে, চিধা যাব বিচাৰিছিলে। তাৰপিছত হ'লেও মানে অলপ জবৰদস্তি কৰি 2-4জন ল'ৰাই আমি তাক ধৰিলোঁ। ধৰাৰ পিছত আৰু তেখেতে মানে কথাখিনি তাক সুধিছোঁ ক'ৰ হয় কি কথা, একো ক'ব নোৱাৰে, ডকুমেণ্ট বিচাৰিছোঁ একো দিব পৰা নাই। তাৰপিছত সুধিছোঁ যে ঘৰ ক'ত, ঘৰৰ ডিষ্ট্ৰিক্ট কোন জেগা কৈছে মানে ধৰিব পৰা নাই আমি। তাৰপিছত আকৌ তাক ক'লে আছে নাই, দেউতাকৰ নাম চাম সুধিলোঁ। তাৰপিছত ভালদৰে কথা আমাৰ অসমীয়া কথা বুজি পোৱা নাই, তাক হিন্দীত ক'ব চেষ্টা কৰিলোঁ, আমি বুজাব চেষ্টা কৰিলোঁ যে ক'ৰ পৰা আহিছে, কেতিয়া আহিছে, কিয় আহিছে, কিন্তু সি ক'বই জানা নাই একো এটা কথা। তাৰ ফলত আমি আমাৰ আৰক্ষীক ফোন কৰিলোঁ, ফোন কৰি আৰক্ষী চন্দ্ৰ বুলি হৈ খাইছে। আমি কৈছোঁ বাংলাদেশৰ হয় নেকি আপুনি, বা কি কয় কোন ঠাইৰ পৰা আহিছে? তেতিয়া কৈছে কি আমি বেৰা এনেকুৱা পাৰ হৈ আহিছোঁ আৰু বাংলাদেশৰ বুলিকে নিজৰ মুখেদি কৈছোঁ। আমি দীঘাৰু তিনিআলি পাৰ হৈ সাগৰতলা কালী মন্দিৰ আছে আমাৰ, সেই মন্দিৰতে সোমাইছিলোঁ। তাতে কি নাম? হ্যাঁ ক'ৰ পৰা আহিছা? হ্যাঁ বাংলাদেশ বাংলাদেশে কেইজন আছে বাংলাদেশৰ পৰা? আপনার সিদের অসমত কেতিয়া আহিছে আপুনি? মরণ বদরণ কোনদিনাখন অসমত আহিছে, কিমান তাৰিখে? এটা তারিখে বিশুর পাৰ্মিশ্যন লৈকে আহিছে নেকি? পাঁচদিন শেষ ধরন কি ধীরে ধরন আপোনাৰ দেউতাকৰ নাম কি? এখন তো দেশে আপোনাৰ বাবাৰ নাম কি? বারে কাজুর কি কাদুৰ? কাজুর কাজুৰ কি কাৰণে আহিছে আসামত? এ দে আসাম হ্যাঁ সময় একে কব আয়া? দেশে দিকে হা কাৰেণ্ট যোৱাৰ কাৰণে আমি মানে ওলাই আহিছিলোঁ, হঠাৎ কাৰেণ্টটো আহিলে। আমাৰ দলঙৰ ফালে এতিয়া গৈ আছিলোঁ আমি খোজকাঢ়ি। তেতিয়া হ'ল কি আমি লক্ষ্য কৰিলোঁ যে এজন মানুহ মানে মন্দিৰৰ ভিতৰত সোমাইছে। আমি ভাবিছোঁ কি গাঁৱৰ মানুহটো কোনো নোসোমায়, আমাৰতো বাউণ্ডেৰী এনেকৈ বান্ধাই থাকে। তাৰপিছত আৰু চালোঁ কোন হয়, তো চাব গ'লোঁ যে মানুহজনে কৈছে কি আমাৰ ফাৰ্ষ্ট টাইম মন্দিৰৰ দুৱাৰমুখত। মানুহজনে কৈছে কি পানী খাব আহিছোঁ, পানী খাব হ'লেতো দাঁতৰ ফালে গ'লে হয়। তাৰপিছত আমি তাক ওলাই লোৱাৰ পিছত আৰু সি মানে নৰখে, আমাৰ কথাই নুশুনে, চিধা যাব বিচাৰিছিলে। তাৰপিছত হ'লেও মানে অলপ জবৰদস্তি কৰি 2-4জন ল'ৰাই আমি তাক ধৰিলোঁ। ধৰাৰ পিছত আৰু তেখেতে মানে কথাখিনি তাক সুধিছোঁ ক'ৰ হয় কি কথা, একো ক'ব নোৱাৰে, ডকুমেণ্ট বিচাৰিছোঁ একো দিব পৰা নাই। তাৰপিছত সুধিছোঁ যে ঘৰ ক'ত, ঘৰৰ ডিষ্ট্ৰিক্ট কোন জেগা কৈছে মানে ধৰিব পৰা নাই আমি। তাৰপিছত আকৌ তাক ক'লে ডকুমেণ্টছ কিবা আছে নাই, দেউতাকৰ নাম চাম সুধিলোঁ। তাৰপিছত ভালদৰে কথা আমাৰ অসমীয়া কথা বুজি পোৱা নাই, তাক হিন্দীত ক'ব চেষ্টা কৰিলোঁ, আমি বুজাব চেষ্টা কৰিলোঁ যে ক'ৰ পৰা আহিছে, কেতিয়া আহিছে, কিয় আহিছে, কিন্তু সি ক'বই জানা নাই একো এটা কথা। তাৰ ফলত আমি আমাৰ আৰক্ষীক ফোন কৰিলোঁ, ফোন কৰি আৰক্ষী চন্দ্ৰ বুলি হৈ খাইছে। আমি কৈছোঁ বাংলাদেশৰ হয় নেকি আপুনি, বা কি কয় কোন ঠাইৰ পৰা আহিছে? তেতিয়া কৈছে কি আমি বেৰা এনেকুৱা পাৰ হৈ আহিছোঁ আৰু বাংলাদেশৰ বুলিকে নিজৰ মুখেদি কৈছোঁ। আমি দীঘাৰু তিনিআলি পাৰ হৈ সাগৰতলা কালী মন্দিৰ আছে আমাৰ, সেই মন্দিৰতে সোমাইছিলোঁ। তাতে